অস্তিত্বৰ সংকটত যোগীঘোপাৰ ঐতিহ্যমণ্ডিত তামৰঙা কনৰা বিল পৰিভ্ৰমী চৰাই আৰু বিৰল প্ৰজাতিৰ মাছৰ বাবে সুকীয়া বৈশিষ্ট্য আছে তামৰঙা বিলৰ কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত অস্তিত্বৰ সংকট আহিছে বিলখনলৈ মৃত্যুমুখত পৰিছে বিলখনৰ বহু মাছ তামৰঙা কনৰা বিলৰ পাৰত চলিছে অবৈধ দখল বিলৰ পাৰৰ পথাৰত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত প্ৰভাৱ পৰিছে তামৰঙা বিলতো চলিত বৰ্ষত হ্ৰাস পাইছে মাছৰ উৎপাদন হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ আগমন এই সন্দৰ্ভত সবিশেষ জনাব খাদেমুল হুছেইন হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সংকটৰ গৰাখত ঐতিহাসিক তামৰঙা আৰু কনৰা বিল বিশেষকৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ তামৰঙা আৰু কনৰা বিলত আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব পূৰ্বৰ বৰ্ষত দেখিবলৈ পোৱা গৈছে তামৰঙা বিলৰ যি মাছৰ উৎপাদন সেই উৎপাদন এই বেলি প্ৰায় ৭০% হ্ৰাস হৈছে আৰু হ্ৰাস হোৱাৰ মূল কাৰণতে হৈছে বিশেষকৈ তামৰঙা বিলৰ যি খৰাং বতৰ আহে সেই খৰাং বতৰত ইয়াত যি কৃষিভূমি কৰে সেই কৃষিভূমিত অত্যাধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে আৰু সেই অত্যাধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত এইবেলি বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে এইবেলি তামৰঙা বিলৰ যি মাছৰ উৎপাদন ক্ষমতা সেই উৎপাদন ক্ষমতা ৭০%ৰে হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব শীতকালত দেখিবলৈ পোৱা যায় পৰিভ্ৰমী চৰাই ইয়াত আগমন ঘটে কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে পৰিভ্ৰমী চৰাইবোৰ ইয়াত আগমন ঘটিছিল কিন্তু মাত্ৰ 10 দিন বা 15 দিন থাকি ইয়াৰ পৰা গুচি যাবলগীয়া হৈছিল কাৰণ তামৰঙা বিলৰ মাছ বিশেষকৈ যোৱাবেলিত কৰি অত্যাধিক হাৰত ইয়াত হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে ইয়াত মোৰ সৈতে স্থানীয় ৰাইজ আছে মই স্থানীয় ৰাইজৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ যে ঐতিহাসিক তামৰঙা বিলৰ মাছৰ সোৱাদে সুকীয়া ৰাজ্যজুৰি ইয়াৰ এক সোৱাদ পৰিচিত এক নাম তামৰঙা বিলৰ মাছ আৰু এইবেলি কিন্তু তামৰঙা বিলৰ মাছ আৰু অনাগত দিনত কিন্তু তামৰঙা বিলৰ মাছ যে ৰাইজে খাব নাপাব সেয়া কিন্তু এক প্ৰকাৰ খাটা ইয়াৰ মূল কাৰণবোৰ কি চাওক আপোনাৰ এইটো আমাৰ কনৰা বিল এই কনৰা বিলৰ প্ৰায় ১৪০০ৰ পৰা ১৫০০ বিঘা মাটি অক্টোবৰ মাহতে বাম হৈ যায় আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালে ইয়াত খেতি আৰম্ভ কৰে ইয়াত কিছুমান সন্দেহযুক্ত নাগৰিকে বিলৰ মাটি দখল কৰি খেতি আৰম্ভ কৰিছে এই খেতিবিলাকত অত্যাধিক কীটনাশক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে ব্যৱহাৰৰ ফলত এই ধান চপাই বহাগ মাহত আৰু বহাগ মাহত হয় কি আমাৰ মাছৰ প্ৰজনন এই মাছৰ প্ৰজননৰ সময়ত এই কীটনাশক আৰু ৰাসায়নিক সাৰে বহুত যথেষ্ট ব্যাঘাত জন্মায় কণীবোৰ দূষিত কৰে যাৰ ফলত মাছৰ উৎপাদন কমি গৈছে ২ নম্বৰ কথা আমাৰ ইয়াত তামৰঙা বিলত এই শীতকালত বাহিৰা চৰাই পৰিভ্ৰমী চৰাই অহা দেখা গৈছিল আগতে আজি ২ বছৰমানৰ পৰা দেখিছোঁ চৰাইবিলাক আহে ২-৪ দিন থাকে আৰু গুচি যায় ইয়াৰ নিশ্চয় কাৰণ তেওঁলোকৰ খাদ্যৰ অভাৱ বিলত মাছ কমি গৈছে এইবাৰতো মাছে নাই ইয়াৰ যদি সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে নকৰে ভৱিষ্যতে তামৰঙা যি চিতল মাছৰ সোৱাদ কৰতি মাছৰ সোৱাদ ভকুৱাৰ সোৱাদ আমাৰ ৰাইজে অসমবাসীয়ে নাপাব এইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ খাদেমুল হুছেইনক সবিশেষ জনোৱাৰ বাবে